ধোৱাওতে কঁকাল হান বেকা লাগছে এতিয়া আৰু বিয়াৰ গীতটো মই দিব লাগিব একো নহয় দে বাচ্চা কি কৰিবা পাৰা একো কৰিব নোৱাৰো একো কৰিবা নৰে কৈ দাও নে কি পিয়াত বাচ্চা তে হাতত পাত না মোবাইল গীতে না হেলো হেলো মারবে পারে পিয়াত মই দিম তো হতে ধরবি ধরিম দে মোর মানে তালো গলি ভাল হল ও চাউছো এ রমেনুর মা গামা ধরবি কোন কোন চলিয়ে ধরবো তারপরে কে নকরে ঘরতে থাকে রাতি হলে কি গজমুড়া মেখলা হানুটা পিছলি পিছলি যায় দুর্গা পূজা বলে ডাঙারা পাত্র আন দিছিল বাসায় মোর কাপড় চিনি না পাই পুলিশ তেরো মেখলা খান আনি দিছে বইনের কথা শুনে গজমুড়া খান রাখতে নরে পিছলি পিছলি যায় গাছিয়েটা মারি লড় রাতি হলে কি আপারো চোর করে রাতি হলে কি পারা চোর করে রাতি হলে কি আপারো চোর করে রাতি হলে কি পারা চোর করে বনি হতে কি ভাই এইবার আমিও একটা লগাই দাও লগাই দি এইবার ডেকা সকলক কৈছো মোৰ লগত একেলগে ধৰি যাব ধরব আমার দিলীপর গন্যাক ধরব আজি আমার সম্পার মাত্র কত বহি আছে কত বহি আছে মই দেখা পাওয়া নাই ভাই ময়ো আছো তে বহি আছে মনে মনে আপনিও ধরব আমার ধনুর গন্যাক কত বহি আছে তুমিও ধরবা নীলা সরায় নীলা সরায় নীলা সরায় নীলা সরায় আমারে দরা তোর কি যে গুনাই আমারে ধরা তোর কি যে গুনাই মুখলই কি সাবি ভাল লাগি যায় গলা কি সাবি ভাল লাগি যায় তে তুজে হনমাই হদুনি হেন পায় তোরে হুনমাই হদুলি হেন পায় পে তুজে হনমাই হদুনি হেন পায় তোরে হুনমাই হদুলি হেন পায় হলে হব যা খরচ কমিব হলে হব যা খরচ কমিব বনিহত মই খৰচ কমিব বুলি কিয় কৈছো গম পাইছেনে গম পাইছে আপনি এনে এনকে দিছে একো গম পাও নাই আমার দৰাটো দাড়ি গিডাল নাই ভালে হব যা খৰচ কমিব হলে হব যা খরচ কমিব দাড়ি কথা পইচা পকেটত ৰব বাড়ি কত পয়সা পকেটত রব দাড়ি কথা পইচা পকেটত ৰব বাড়ি কত পয়সা পকেটত রব গীতে মাতে বিয়াহন সমাপন আৰু এনেকৈ গৈ 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 কত দিনৰ মূৰত
বংশধার নাম ধর্মীরাই ঋদ্ধির গর্ভে শুভ নামে পুত্র উপজিলা আৰু সিদ্ধিৰ গৰ্ভে লাভ নামে পুত্ৰ উপজিলা এতিয়া গম পালে নহয় গণেশৰ ভাৰ্যা কেইজনী গণেশৰ ভাৰ্যা দুজনী আৰু ভাৰ্যা দুজনীৰ নাম হৈছে ঋদ্ধি আৰু সিদ্ধি ঋদ্ধিৰ গৰ্ভে শুভ নামে পুত্ৰ উপজিলা আৰু সিদ্ধিৰ গৰ্ভে লাভ নামে পুত্ৰ উপজিলা অ গণেশৰ বিয়াৰ কথা ইমানতে আৰু আনফালে কাৰ্তিকে কি কৰিলা কাৰ্তিকে কি কৰিলা এ হ'ব তীৰ্থ ভ্ৰমি কাৰ্তিক অকৈলা হেঘু আৰু এই সমস্ত ঘটনা এই ঘটনা নাৰদ মুনি এই ঘটনা নাৰদ মুনি আৰু আপোনালোকে জানে নহয় নাৰদ মানে কি লট পট ওর কথা তোর কথা কৈ ঘূৰাতে হল নাৰদৰ স্বভাৱ এতিয়া নাৰদে কাৰ্তিকক বাটতে লগ পাই কি লগালে চাও ও নাৰদ চলিল ৰে নাৰদ চলিল ৰে নাৰদ ঢেকিৰ বাহনে নাৰদ চলিল ৰে কাৰ্তিকক চাই নাৰদ মুনি কয় কাৰ্তিকক চাই নাৰদ মুনি কয় হে বাছা তোমাৰ মুখ দেখি মোৰ বেয়া লাগি যায় তীৰ্থ ভ্ৰমণৰ তোমাৰ কোনো লাভ নাই নাৰদে বুলন্ত কাৰ্তিক নাৰায়ণ 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 বাছা কাৰ্তিক তীৰ্থ ভ্ৰমি বাছা তুমি তীৰ্থ ভ্ৰমি বাছা তুমি এ দেখি নাই গলা
ঘটি আৰু মিছা অপবাদ এইবোৰ দেখি শুনিয়ে মই আজিলৈকে বিয়াই কৰোৱা নাই বাচ্চা কাৰ্তিক বিয়া হোৱাবিলাকে গম পাইছি ঠেলাৰ নাম বাবাজী সেই হগতে ময়ো বিয়া এনে নিদাৰুণ পিতৃ হয়তো দেহা নাই মাটি চতুৰালি বাচ্চা কাৰ্তিক মই তোমাক আৰু কেইটামান কথা কম তুমি কিন্তু গৈ আকৌ মামা মামীৰ আগত মই কোৱা বুলি কোনো কাৰণতেই নকবা নকওঁ দিয়া বাচ্চা কাৰ্তিক নাৰায়ণ 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 আচলতে মোৰ অন্তৰত আঘাত লাগি থকা বাবেহে তোমাক কম মামা মামীয়ে তোমাৰ লগত কি কৰিলে জানা তোমাৰ লগত ইমান চলনা কৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ পঠিয়াই আনফালে গণেশৰ বিয়াও পাতি দিলে আৰু বিয়া পাতি দিয়াই নহয় গণেশ এতিয়া দুটা সন্তানৰ পিতৃও হ'ল আৰু তোমাৰ লগত কি কৰিলে চোৱা তোমাৰ লগত ইমান চলনা কৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ পঠিয়াই আনফালে গণেশৰ বিয়াও পাতি দিলে বাচ্চা কাৰ্তিক মামা মামীয়ে তোমাক মুঠেও ভাল নাপায় তোমাক নাপায় মনে ভাল কথা পাতে আওকাণ বুকুৰ চমচমাই বুকুমুৰ চমচমাই এই কথা কলো মই মোক বেয়া নাভাবিবি এই কথা কইনাৰ অন্তৰ ঢেৰ হইলা আটাই অনন্তৰে শুন আটাই অনন্তৰে শুন নাৰদৰ কথা শুনি কাৰ্তিকে ভাব মোৰ পিতৃ মাতৃ মোৰ লগত ইমান চলনা কৰিলে মোক তীৰ্থ ভ্ৰমণ কৰিবলৈ পঠাই আনফালে গণেশৰ বিয়াও পাতি দিলে নাই 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 তাতকৈ সেই পিতৃ মাতৃৰ মুখ নাচালেনো কি হ'ব সেই পিতৃ মাতৃৰ মুখ মই কোনোদিনেই নাচাওঁ আৰু কোনোদিনে মই বিয়াও নকৰাওঁ নাচাওঁ পিতৃ মাতৃৰ মুখ নাচাওঁ পিতৃ মাতৃৰ মুখ কইলা খেৰি গুচি যা বিয়া
অনন্তরে মহাদেৱে অনন্তরে মহাদেৱে আৰু তেতিয়া মহাদেৱে ক্ৰোধত জ্বলি কাৰ্তিকক কৈছিল যা যা বাছা তই কৈলাশ এৰি গুচি গলি ৰূপত তই অহংকাৰী হলি অকাৰ্তিক ৰূপত তই অহংকাৰী হলি কিন্তু এটা কথা মনত ৰাখিবি আজিৰ পৰাই এই পৃথিৱীত প্ৰথমতে কেৱল গণেশ পূজাহে হ'ব আৰু তাৰ পিছতহে কোনোবা এজন দেৱতাই তোক পূজা কৰিব নিশ্চয় জানিবি আচল পাতি তথাতে অকাৰ্তিক ৰৈলা দেৱগণৰ হৈ সেনাপতি অৱহিতাৰ ধন পাওঁ ফুলৰ বাবে ক্ষমা চাওঁ আহৰি বুলি দৌৰি আহৰি বুলি দৌৰি পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ এই নামটিৰ পৰাই এটা কথাই জ্ঞান অৰ্জন কৰিব পাৰি যে নিজৰ পিতৃ মাতৃ জীয়াই থকালৈ কোনো তীৰ্থ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই তীৰ্থ ভ্ৰমণ কৰিব লাগিব মন্দিৰ দৰ্শন কৰিব লাগিব কেৱল জ্ঞান অৰ্জনৰ বাবেহে তীৰ্থ ভ্ৰমণ কৰক মন্দিৰ দৰ্শন কৰক নিজক শুদ্ধ কৰিবলৈ নহয় নিজক শুদ্ধ কৰিবলৈ হ'লে জীয়াই থাকোঁতে নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰক হৰি তোমাৰ চৰণে লৈ শৰণ